সকলোকে আকৌ এবাৰ নমস্কাৰ জনাইছোঁ। আজি এটা নতুন বস্তু লৈ আহিছোঁ। আহক এতিয়া বিশেষ দেৰি নকৰি সেই বিশেষ বস্তুটো চাওঁ। এইটো কি পেকেট বাৰু খুলি চাওঁ। নতুন পেকেটবোৰ ভাল লাগে খুলি। দফালে কিবা টেপ মাৰা আছে। দফালে দুটা টেপ, বেলেগ ষ্টাইল। দিলোঁ পেকেটৰ ভিতৰত আৰু এটা পেকেট ডাবল কাপোৰ। দেখিতো গমেই পাইছে কি বস্তু। পেকেটটোত আছে নিগনি নেকি এইটো অসমীয়াত। 2 নম্বৰ চালাটো খুলি চাওঁ। নেজ নোহোৱা মাউচ। নেজ নাই আজিকালি নাই, কেবল নালাগে। এইটো চবেতো জানেই আৰু তাৰডাল নাই। অলপফালে আৰু এখন কিবা ঢাকনি আছে, টানি চাওঁ। ওলাই গৈছে। এইডাল কি বস্তু কানেকশ্যন? বেটাৰী কানেকশ্যনৰ কাৰণে। এইডাল বোধহয় টানিব লাগিব, তেতিয়াহে কানেকশ্যন হ'ব। টানি চাওঁ বাৰু। বেটাৰীটো অলপমান ওলাই আহিছে, আকৌ বহাই দিওঁ। ইয়াতে আৰু এটা ব্লুটুথ থাকিব লাগে। ইয়াতে আছে নেকি? হয়, USB ব্লুটুথ। বাৰু এইটো ঢাকনিটো লগাইছোঁ আকৌ। ইয়াতে আকৌ এটা পাৱাৰ চুইচ আছে, এইটো অন কৰিব লাগিব। বাৰু এইটো লগাই চাওঁ, ক'ত লগাওঁ? মোবাইলত, লেপটপত চবতে কাম দিব নেকি? লেপটপতো দিবই বাৰু। গতিকে এইটো লেপটপত লগাই চাওঁ প্ৰথমতে, তাৰপিছত মোবাইলত লগাই চাম বাৰু। ক'ত আছে USB? লেপটপত লগাই দিলোঁ USB। তাৰপিছত এবাৰ চেক কৰি চাম। এয়া চাওক, ধুনীয়াকৈ কাম দিছে। এইটো ঠিক আছে, মোবাইলতো বাৰু এবাৰ ট্ৰাই কৰিম। এইটো USB ইয়াতে নহ'ব, ইয়াৰ কাৰণে OTG লাগিব। ঠিক আছে, এইডাল হ'ল OTG। ইয়াতে USB-টো সোমাই দিছোঁ। তাৰপিছত হোৱা নাই, কভাৰটো ইয়াৰ পৰা উলিয়াই ল'ব লাগিব। কি হয় চাই বাৰু। ধুনীয়া হৈ গৈছে। ইয়াত দেখি পাইছে কাৰ্চাৰডাল, আপোনালোকে দেখা পাইছে কাৰ্চাৰ এডাল। ঠিক আছে, একবাৰ বাৰু নাম্বাৰ ডায়েল কৰি চাওঁ। 9577422752। ইয়াত দেখা পাইছে কি ধুনীয়াকৈ ব্লুটুথ মাউচ মোবাইলত ইউজ কৰিব পাৰি। এনেকৈ ফোন লাগি গৈছে। এতিয়া কথা হ'ল, এই ব্লুটুথ মাউচটোৰ কি প্ৰয়োজন আছে বা কিয় লাগে? যদি লেপটপত ব্লুটুথ মাউচটো ব্যৱহাৰ কৰিলে বা ডেস্কটপত ব্লুটুথ মাউচটো ব্যৱহাৰ কৰিলে এইটোৱে ভাল যে ইয়াত তাঁৰডাল নাই, আৰু আমি তাঁৰডাল নাই কাৰণে এটা সুবিধা হয়, ইয়াত বেছি দূৰলৈকে টানিব পাৰোঁ বা অলপ দূৰৰ পৰা আমি কণ্ট্ৰল কৰিব পাৰোঁ। তাঁৰডাল থাকিলে আমি ওচৰতে কৰিব লগা হয় কামবোৰ। সেইটো এটা লেপটপ বা ডেস্কটপৰ কাৰণে সুবিধা। এতিয়া এই মাউচটো মোবাইলত লগালে আমি মোবাইলত কি সুবিধা হ'ব? মোবাইলত আমি হাতেৰে কৰিব পাৰোঁ। তাৰ সুবিধাটো কি আছে? মোবাইলতো ইয়াৰ প্ৰয়োজন আছে বা সুবিধা আছে। মানুহৰ কাম অনুযায়ী ইয়াৰ প্ৰয়োজনীয়তা বৰ বেলেগ বেলেগ হয়। যদি মোবাইলত ছবি অঁকা হয়, আমি হাতেৰে কিছুমান ঠাইত ডাঙৰ হৈ যায়, কৰিব নোৱাৰি। এই মাউচটো ব্যৱহাৰ কৰি কিছুমান সৰু সৰু ঠাই বা মাউচেৰে যিবিলাক অভ্যাস বেছি আছে, তেওঁলোকে লেপটপৰ নিচিনাকৈ মোবাইলতো ছবি বা অন্যান্য এনেকুৱা কাম কৰিব পাৰে। তাৰপিছত আমাৰ কিছুমানে বৰ্তমান অনলাইন ক্লাছ কৰি আছে বা গুগল মিটত ক্লাছ কৰি আছে, ভিডিঅ' ক্লাছ কৰি আছে। আমি কেমেৰাটো দূৰত ৰাখি বৰ্ডৰ ওচৰত
অংক কৰি বা কিবা কিবি এনেকৈ অলপ দূৰত কেমেৰাটোৰ পৰা দূৰত থাকি আমি ক্লাছবোৰ আৰম্ভ কৰোঁ। তেনে ক্ষেত্ৰত আমি যদি ব্লুটুথ মাউচটো ব্যৱহাৰ কৰোঁ, আমি ভিডিঅ' ক্লাছটো আৰম্ভ হোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীবোৰ জইন হৈ থাকে, আমি বাৰে বাৰে মোবাইলটোৰ ওচৰত যাব লগা হয়। গতিকে তেনে ক্ষেত্ৰত এই ব্লুটুথ মাউচটো এটা ৰিম'ট কণ্ট্ৰল হিচাপে ব্যৱহাৰ হ'ব। অৰ্থাৎ দূৰৰ পৰা আমি যিবিলাক ল'ৰা ছোৱালী এড হৈ থাকিব, সেই তেওঁলোকক আমি দূৰৰ পৰা আমি এড কৰি থাকিব পাৰিম, বা যিবিলাক জইন হ'ব নতুনকৈ আমি দূৰৰ পৰা এড কৰি থাকিব পাৰিম। এইটো এটা সুবিধা হ'ব। তাৰপিছত আজিকালি বহুতো এনেকুৱা কম্পিউটাৰ বা লেপটপৰ বহুতো কাম মোবাইলতে হৈ যায়। এনেকুৱা বহুত কাম আছে, আমি হয়তো বহুতে নাজানো বা বহুতে জানো। সেই কামসমূহ আমি এই ব্লুটুথ মাউচ বা ব্লুটুথ কীবৰ্ড এনেকুৱাকৈ ব্যৱহাৰ কৰি আমি বহুতো কাম কৰিব পাৰোঁ। তাৰপিছত যদি আপোনাৰ মোবাইলৰ ডিছপ্লেখন ভাঙিছে, আপোনাৰ আঙুলিৰে কাম কৰা নাই, তেতিয়া এই ব্লুটুথ মাউচটোৰে আপুনি মোবাইলৰ টাচ কৰিব পাৰিব, বা মোবাইলত যিখিনি কাম আঙুলিৰে টাচ হোৱা নাই বা যিখিনি কাম হোৱা নাই সেইখিনি এই ব্লুটুথ মাউচটোৰে কৰিব পাৰিব। এইবোৰ হ'ল ব্লুটুথ মাউচটোৰ সুবিধা। আৰু বহুতো হয়তো আছে, মোৰ মনত অহা নাই। যদি আপোনাৰ মনত তেনেকুৱা আৰু এনেকুৱা সুবিধা আছে, সেইটো কমেণ্ট কৰি জনাব, ভাল লাগিব। এতিয়া শেষত মুখ্য কথাটো হ'ল যে এইটো বাৰু লেপটপ বা কম্পিউটাৰত কাম দিব বা ডেস্কটপত কাম দিব, এইটো আপোনাৰ মোবাইলত বা সকলোৰে মোবাইলত কাম দিব নাই, সেইটো এটা ডাঙৰ প্ৰশ্ন। আপোনাৰ মোবাইলতো কাম দিব, যদিহে আপোনাৰ মোবাইলত OTG ছাপোৰ্ট কৰে, বা OTG বা অন দ্য গো যদি ছাপোৰ্ট কৰে, তেতিয়াই আপুনি OTGৰ সহায়ত এই ব্লুটুথ মাউচটো ইউজ কৰিব পাৰিব। এইখিনিতে আৰু এটা কথা কৈ লওঁ, বহুতৰ মোবাইলত OTG ছাপোৰ্ট কৰে, কিন্তু এই বস্তুটো ইউজ কৰিলে, এই মাউচটো ব্যৱহাৰ কৰিলে হয়তো কাম নকৰিব পাৰে। তাৰ এটা কথা আছে যে ছাপোৰ্ট কৰিলেও বহুতৰে কি হৈ থাকে, OTGটো অফ হৈ থাকে। আমি ছেটিংছত গৈ OTGটো অন কৰিব লাগিব, তাৰপিছত এই ব্লুটুথ মাউচটোৱে কাম কৰিব। কেনেকৈ OTGটো অন কৰিব লাগে সেইটো মই এবাৰ দেখাই দিম। ইয়াত স্ক্ৰীণত মই স্ক্ৰীণ ৰেকৰ্ডখিনি দেখাম, ইয়াতে দেখা পাব আপোনালোকে। ছেটিংছত গৈ ইয়াতে চাৰ্চ কৰিব OTG, ইয়াত আহি গৈছে OTG কানেকশ্যন। এই OTG কানেকশ্যনত টাচ কৰিব। ইয়াৰ পিছত ইয়াতে লিখা আছে OTG কানেকশ্যন, এইটো ছুইচ অন অফ কৰা আছে, এইটো অন কৰি দিব। ইয়াৰ পিছত হৈ গ'ল OTG কানেকশ্যন হৈ যাব। ইয়াতে তাৰপিছত এনেকৈ বেয়া কৰি আহিব। এইবাৰ ইয়াতে পেন ড্ৰাইভ লগালে OTG ছাপোৰ্ট কৰিব। এতিয়া আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট কৰিব, আৰু আজি যদি প্ৰথমতে এই চেনেল আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো চুই দিব, আৰু আপোনাৰ কোনোবা বন্ধু বান্ধৱী বা বেলেগলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে শিকিব পাৰে। তেনেহ'লে আজিলৈ এৰিছোঁ, বাই।